মই হলো ডক্টৰ ৰিতাংকুৰ বৰদলৈ নাৰায়ণা স্পেচিয়েলিটি হস্পিটেলৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ। আজি মই আপোনালোকৰ মাজত এটা অত্যন্ত জৰুৰী কথা ডিছকাছ কৰিব বিচাৰিছোঁ, সেইটো হৈছে হাৰ্ট এটেক সম্বন্ধীয়। হাৰ্ট এটেক সকলোৱে জানো এই টাৰ্মটো যে হাৰ্ট এটেক কি বস্তু, আৰু হাৰ্ট এটেক যে অত্যন্ত এটা বিপদযুক্ত অসুখ, সেই আমি জানো যে বহুত ক্ষেত্ৰত আমি জানো হাৰ্ট এটেকৰ কাৰণে মানুহে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা যিটো আমি মনত ৰাখিব লাগে সেইটো হৈছে কি হাৰ্ট এটেকৰ সময়টো অত্যন্ত মূল্যৱান হয়। কেতিয়াও সময়খিনি নষ্ট নকৰিব। যেতিয়াই আপোনাৰ লাগিছে যে পেচেণ্ট এজনৰ হাৰ্ট এটেকত ভুক্তভোগী হৈছে, বিকজ পেচেণ্টৰ চিভিয়াৰ বুকুৰ বিষ হৈছে, খুব বেছি বুকুৰ বিষ হৈছে, বুকুৰ বিষৰ লগতে হাতলৈ বিষ আহিছে, ডিঙিলৈ বিষ আহিছে, বা উশাহত খুব অসুবিধা পাইছে, ৰাতি চিধা হৈ শুব পৰা নাই, বাৰে বাৰে বহিব লগা হৈছে, অলপ দূৰ খোজকাঢ়িলে বুকুখন বিষাই যায়, উশাহৰ কষ্টৰ কাৰণে তেওঁ হেঁপাবলগীয়া হয়, বা ঘামি গৈছে, মূৰ ঘূৰাই পৰি গৈছে, এনেকুৱা ধৰণৰ অৱসৱক লগা গাটো, এনেকুৱা লক্ষণবোৰ থাকিলে কেতিয়াও সময় নষ্ট নকৰিব। কাৰণ কি হয়, হাৰ্টৰ এটেকৰ সময়ত হাৰ্টৰ এডাল 3ডাল ধমনী থাকে, কোনোবা এডাল ধমনী বন্ধ হৈ হাৰ্টৰ এটেক আৰম্ভ হয়। এই ক্ষেত্ৰত যদি আমি সময়মতে সেই ধমনীডাল খুলি নিদিওঁ, হাৰ্টৰ মাচলখিনি কমপ্লিটলি বেয়া হৈ যায়, কমপ্লিটলি ডেমেজ হৈ যায়। তেনেকুৱা ডেমেজ হাৰ্টৰ মাচল লৈ পিছত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় পেচেণ্টৰ, কেতিয়াবা মৃত্যুৰ মুখতো পৰিবলগীয়া হয়। গতিকে এই ক্ষেত্ৰত আপোনাৰ সময়টোৱে অত্যন্ত মূল্যৱান। আমাৰ এটা মেডিকেল চায়েন্সৰ কথা আছে যে হাৰ্ট এটেকৰ সময়ত টাইম ইজ মাচল। যিমানে সময় গৈ থাকিব সিমানেই মাচল আমাৰ নষ্ট হৈ গৈ থাকিব। এই ক্ষেত্ৰত আপোনালোকে এটা ECG বা এটা ব্লাড টেষ্ট থাকে হাৰ্ট এটেকৰ ৰুল আউট কৰিবৰ কাৰণে, সেইখিনি কৰি খুব সোনকালে এনেকুৱা এখন হস্পিটেলত যাওক য'ত এনজিঅ'প্লাষ্টিৰ সুবিধা আছে, ইমিডিয়েটলি যাতে ধমনীডাল খুলিব পাৰে, এনজিঅ'গ্ৰাফি কৰিব পাৰে, হাৰ্ট এটেকৰ দৰৱ দিব পাৰে, আৰু হাৰ্টৰ মাচলখিনি বেয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। তো এইখিনি কথাই মই চমুকে আপোনালোকক বুজাইছোঁ যে ইয়াৰ ইম্পৰ্টেঞ্চটো বুজক। আমি বহুত পেচেণ্ট পাওঁ যোনে হাৰ্ট এটেকৰ বুকুৰ বিষ হৈ থকাৰ পিছতো 24 ঘণ্টা 48 ঘণ্টা ধৰি গেছৰ দৰৱ খাই থাকে, আৰু যেতিয়ালৈকে আমাৰ ওচৰত আহি পায় তেতিয়ালৈকে হাৰ্টৰ মাচলখিনি কমপ্লিটলি বেয়া হৈ যায়। এনেকুৱা ক্ষেত্ৰত পেচেণ্টৰ লাইফটো ছুটি হৈ যায়। যিজন মানুহৰ হাৰ্ট এটেক সময়মতে দিলে নৰ্মেল লাইফ পালে হয়, ধৰক কোনোবা এজন 50 বছৰীয়া মানুহ এজনে আৰু 30 বছৰ জীয়াই থাকিলে, তেনেকুৱা মানুহৰ লাইফটো 3-4 বছৰ 5 বছৰলৈ চমু হৈ যায়। তো এই ক্ষেত্ৰত আপোনালোকে এইটো মনত ৰাখিব যে সময়মতে ট্ৰিটমেণ্ট পোৱাটোহে অত্যন্ত জৰুৰী। ইয়াৰ 5 দিনৰ পিছত আমি পৃথিৱীৰ যিকোনো কোণালৈ গৈ পেলাইও আপুনি ট্ৰিটমেণ্ট লৈ আৰু একো লাভ নহয়। এই সময়টোৱে অত্যন্ত মূল্যৱান হাৰ্ট এটেকৰ সময়। তো এইখিনিয়ে চমুকে জনালোঁ। আশা কৰোঁ আপোনালোকৰ এই ক্ষেত্ৰত লাভ হ'ব, এই কথাখিনি বুজি পায়। ধন্যবাদ।